সকলো ৰাইজলৈ নমস্কাৰ জনাইছোঁ। আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ উদ্যোগত আমি এই প্ৰেছ বিজ্ঞপ্তি আমি দিবলৈ ইয়াতে উপস্থিত হৈছোঁহি। লগতে আমাৰ লগত গোৰ্খা ছাত্ৰ সন্থা আমাৰ জিলা সমিতিৰ শিক্ষা সম্পাদক, সাংগঠনিক সম্পাদক, চিলাপথাৰ আঞ্চলিক সমিতিৰ লগতে আমাৰ ভাৰতীয় কামি উন্নয়ন পৰিষদৰ বিষয়ববীসকলো ইয়াত আছে। বিশেষকৈ যোৱাকালি আমি এটা ডিবেট এটা চালোঁ ব্যক্তিগত চেনেল এটাত, য'ত কংগ্ৰেছৰ মুখপাত্ৰ ছাইজুদ্দিন আহমেদ নামৰ ব্যক্তি এজনে গোৰ্খা জনগোষ্ঠীক লৈ বিভিন্ন তুচ্ছ তাচ্ছলীয় মন্তব্য কৰা আমি দেখা পালোঁ। আৰু সেই মানে মন্তব্যৰ যেতিয়া এটা প্ৰতিক্ৰিয়া সৃষ্টি হ'ল, তাৰপিছত কংগ্ৰেছৰ ফালৰ পৰা সেই ব্যক্তিজনক ছাছপেণ্ড কৰাও আমি এটা নিউজ এটা আমি দেখিবলৈ পালোঁ। এতিয়া আমাৰ গোৰ্খা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ আমাৰ কথাটো হ'ল যে এই যি ব্যক্তি স্প'ক পাৰ্চন বুলি কংগ্ৰেছৰ মানে হৈ তেখেতে এই ডিবেটত তেখেতে অংশগ্ৰহণ কৰিছিলে কংগ্ৰেছৰ প্ৰতিনিধিত্ব হৈ। তেখেতে যি ধৰণৰ বক্তব্য মানে তাত দিছে, আমাক এনেকুৱা লাগিছে যে কংগ্ৰেছৰ ভিতৰ চৰাটো তেনেধৰণৰ মানে আলোচনা হয় নেকি গোৰ্খাসকলৰ প্ৰতি, যে গোৰ্খাসকলে সঁচাকৈ ইয়াত বিদেশী হিচাপে আছে বা তেখেতসকলে অবৈধভাৱে বসবাস কৰি আছে। যি ধৰণৰ বক্তব্য তেখেতে দিছে মানে থলুৱা গোৰ্খাসকলৰ বিৰুদ্ধে, সেই মানে সেই বক্তব্য গৰিহণাযোগ্য। আমি গোৰ্খা ছাত্ৰ সন্থাই তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু কংগ্ৰেছে তেখেতসকলক নিলম্বন কৰিছে, কিন্তু আমি এই নিলম্বন কৰাৰ ক্ষেত্ৰতে আমি ক্ষান্ত নাথাকোঁ। তেখেতসকলে সেই ব্যক্তিজনৰ এগেইনষ্টত আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। তেখেতে অকল তেখেতক নিলম্বন কৰি ক্ষান্ত থাকিলে নহ'ব, প্ৰাথমিক সদস্য পদৰ পৰা তেখেতক নিলম্বন কৰিব লাগিব। আৰু কোনোবা এজন কংগ্ৰেছী মিয়া এজনে আহি টিভিৰ চেনেলত আহি গোৰ্খাসকলক দম দিব, গোৰ্খাসকলক তেখেতে বিদেশী সজাবলৈ চেষ্টা কৰিব। আমি গোৰ্খা ছাত্ৰ সন্থা হাত সাৱটি বহি নাথাকোঁ। আমাৰ স্পষ্ট কথা, সেই ব্যক্তিজনৰ ওপৰত অসম চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰক, তেখেতৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰক, তেখেতক আইনীভাৱে তেখেতক চোচৰাই তেখেতক কাৰাগাৰলৈ প্ৰেৰণ কৰক। সেইটো আমাৰ গোৰ্খা ছাত্ৰ সন্থাৰ আমাৰ দাবী। আৰু অন্য এটা কথা হ'ল যে যদি চৰকাৰে এই ব্যৱস্থা গ্ৰহণ নকৰে, গোৰ্খা ছাত্ৰ সন্থা আমি নিজাববীয়াকৈ আমি ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম। আৰু আন এটা কথা, আমি কংগ্ৰেছৰ APCCৰ সভাপতিজনকো আমি দাবী জনাইছোঁ যে তেখেতে এই ব্যক্তিজনৰ ওচৰত ব্যক্তিৰ মানে এগেইনষ্টত তেখেতসকলে আইনী ব্যৱস্থা গ্ৰহণ কৰক। আৰু যদি তেখেতে ব্যৱস্থা নকৰে, ধেমাজি জিলাৰ যিমান গোৰ্খা অধ্যুষিত গাঁওসমূহ আছে, সেই গোটেই গাঁৱত আমি কংগ্ৰেছৰ আমি এণ্ট্ৰি বেন কৰিম। নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ আগে আগে তেখেতসকলে সেই ব্যক্তিজনৰ এগেইনষ্টত আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, তেখেতক প্ৰাথমিক সদস্যৰ পৰা তেখেতক বৰ্খাস্ত কৰিব লাগিব। আৰু যদি নকৰে, গোৰ্খা ছাত্ৰ সন্থাই ইলেকশ্যনৰ আগে আগে গোটেই আমাৰ গোৰ্খা অধ্যুষিত অঞ্চলসমূহত কংগ্ৰেছৰ আমি গোটেই মানে কেম্পেইনিঙৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ গোটেই এণ্ট্ৰিসমূহ আমি গাঁৱত বেন কৰিম। আৰু লগতে যিমান গোৰ্খা জনগোষ্ঠীৰ লিডাৰসকলে কংগ্ৰেছত আছে, সেই গোটেই ব্যক্তিসকলক আমি কংগ্ৰেছৰ পৰা উলিয়াই অনাৰ আমি মানে ব্যৱস্থা আমি গ্ৰহণ কৰিম। আৰু লগতে যিমান মানে অবৈধ বাংলাদেশী মিয়াসকলে ইয়াত ধেমাজি জিলাত বিভিন্ন ধৰণৰ মানে কিবা কনষ্ট্ৰাকশ্যন কামত নিয়োজিত হৈ আছে শ্ৰমিকসকল, সেই শ্ৰমিকসকলৰ ওপৰতো আমি গোৰ্খা ছাত্ৰ সন্থাই আমি ব্যৱস্থা গ্ৰহণ কৰিম। আৰু যদি এই আমাৰ দাবীসমূহ যদি আমাৰ অসম চৰকাৰে হওক বা কংগ্ৰেছে যদি মানি লয়, গোৰ্খা ছাত্ৰ সন্থাই আমি ৰাজপথত ওলাবলৈ আমি বাধ্য হ'ম। আৰু তাৰ পৰা উদ্ভৱ হোৱা যিকোনো পৰিস্থিতিৰ বাবে আমি গোৰ্খা ছাত্ৰ সন্থা দায়ী নহয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।